হয় সুনীল কুমাৰ ভূঞা চাওক মাজুলী দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেক্ষিত হৈছে যিহেতু লোকাৰণ্য হৈ পৰিছে মই কেমেৰা পাৰ্চন এলকে জৰিয়তে সমগ্ৰ পৰিৱেশ দেখুৱাম যিহেতু উত্তৰ কমলাবাৰী সত্ৰৰ 350 বছৰীয়া যি ৰাসোৎসৱ সেই ৰাসোৎসৱ থলীত মই উপস্থিত আছোঁ সামগ্ৰিক পৰিৱেশ মই দেখুৱাম আচলতে লোকাৰণ্য হৈ পৰিছে এই মুহূৰ্তত ৰাসোৎসৱ আৰম্ভ হৈছে গায়ন বায়ন আৰম্ভ হৈছে তাৰপিছতে সূত্ৰধাৰ নৃত্য তাৰপিছতেই ৰাসোৎসৱৰ যি দৃশ্য সেই দৃশ্য আৰম্ভ হ'ব কিছু সময়ৰ পিছতে আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াত বিদেশী পৰ্যটকৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত আহি ভক্ত দৰ্শনাৰ্থী আহি উপস্থিত হৈছে এই ৰাসপ্ৰেমী সুধীবৃন্দ আহি ইয়াত উপস্থিত হৈছে মই সামগ্ৰিকভাৱে এলকেক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইয়াত এনেধৰণে বহুত দূৰ দূৰণি যিসকল ৰাসপ্ৰেমী দৰ্শক সেই দৰ্শকসকলে এনেধৰণে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আপুনি ক'ৰ পৰা আহিছে মই শিৱসাগৰৰ পৰা আহিছোঁ ডিব্ৰুগড়ৰ পৰা আহিছে শিৱসাগৰ বহুত ভাল লাগিছে প্ৰথমবাৰ আহিছে হয় প্ৰথমবাৰ আহিছোঁ হয় শিৱসাগৰৰ পৰা আহিছোঁ শিৱসাগৰৰ পৰা প্ৰথম আহিছোঁ ৰাস চাবলৈ কেনেকুৱা অনুভৱ ভাল লাগিছে বহুত ভাল লাগিছে হয় এনেধৰণে ক'ৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহিছোঁ শিৱসাগৰৰ পৰা হয় কেনেকুৱা অনুভৱ প্ৰথমবাৰ আহিছে প্ৰথমবাৰ আহিছোঁ চাবলৈ সদায় শুনি থাকোঁ কিন্তু এইবাৰ চাবলৈ আহিছোঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কোনখিনিৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এনেকৈ শুনি থকা হয় আজি প্ৰথমবাৰ চাবলৈ আহিছে কাৰণে বিৰাট ভাল লাগিছে শিৱসাগৰৰ আমি দৰ্শক দেখিবলৈ পালোঁ আৰু বহুত ঠাই দৰ্শক আছে কোনখিনিৰ পৰা আহিছে মই মাজুলীৰে হয় কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আগতেও চাইছেনে অঁ চাইছোঁ কেনেকুৱা লাগে বহুত ভাল লাগে উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস উৎসৱ থলীত মই যিহেতু উপস্থিত আছোঁ সেই ৰাস উৎসৱ উদযাপন থলীত এনেধৰণে দৰ্শকসকল আহি উপস্থিত হৈছেহি আৰু লোকাৰণ্য হৈ পৰিছে এক প্ৰকাৰে মাজুলী দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেক্ষিত হৈছে আৰু বিভিন্ন ঠাইৰ পৰ্যটক প্ৰায় 20ৰো অধিক যিহেতু দেশৰ পৰ্যটকসকল আহি ইয়াত উপস্থিত হৈছেহি আৰু এই পৰ্যটকসকলে ৰাসোৎসৱৰ যি দৃশ্য সেই দৃশ্য তেখেতসকলে আচলতে দৰ্শন কৰিব ইয়াত বিভিন্ন ঠাইৰ দৰ্শকসকলে আৰু সমান্তৰালভাৱে মই দেখুৱাইছোঁ এয়া বাহিৰৰ পৰিৱেশ যে বাহিৰত এনেধৰণে লোকাৰণ্য হৈ পৰিছে আৰু সামগ্ৰিকভাৱে ক'ব লাগিব মাজুলীৰ 65খন যি ৰাস মঞ্চ আছে সেই ৰাস মঞ্চতে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে বংশীগোপাল নাট্য মন্দিৰত যি ৰাসোৎসৱ সেই ৰাসোৎসৱৰ যিহেতু 100 বছৰ পাৰ হৈ গৈছে সেই ৰাসোৎসৱৰ থলীটো দেখিবলৈ পোৱা গৈছে লোকাৰণ্য আৰু সমান্তৰালভাৱে ক'ব লাগিব যে দক্ষিণপাট সত্ৰৰ ৰাস পূজা অনুষ্ঠিত হয় সেই ৰাস পূজাৰ থলীটো আজি দেখিবলৈ পোৱা গৈছে লোকাৰণ্য পৰিৱেশ এক প্ৰকাৰে ভিৰ কৰিছেহি বাইদেউ কোনখিনিৰ পৰা আহিছে আমি মুদৈ বিলো হয় ৰাস চাবলৈ ৰাস চাবলৈ আহিছোঁ ভাল লাগিছে খালি বহিবলৈ এখন পোৱা নাই হ'লেও ভালে লাগিছে তীৰ্থত কিমান মানুহৰ সমাগম ঘটিছে উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসত কিমান দৰ্শকৰ সমাগম ঘটিছে হয় সুনীল কুমাৰ ভূঞা 3000 দৰ্শকৰ বাবে ইতিমধ্যে সংৰক্ষিত চকীৰ ব্যৱস্থা কৰা হৈছে আৰু সেই তেওঁলোকে জনোৱা মতে আৰু 3000 চকী ইতিমধ্যে দৰ্শকসকল বহি ফুল হৈ গৈছে আৰু তাৰপিছত এইসকল দৰ্শক প্ৰায় 5000 দৰ্শক বাহিৰত থকা দেখিবলৈ পোৱা গৈছে 10,000ৰো অধিক দৰ্শকে আহি এই যি উত্তৰ কমলাবাৰী ৰাসথলী সেই ৰাসথলীত আহি উপস্থিত হৈছে কোনখিনিৰ পৰা আহিছে মই দুলীয়াজানৰ পৰা আহিছোঁ দুলীয়াজানৰ পৰা হয় কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে